নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ২৭ জুলাই। আজিৰ সন্ধিয়া প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। জেন জিৰ আন্দোলনৰ পিছত পুনৰ কঁপিব সমগ্ৰ দেশ। পেপাৰ লিকৰ পিছতে E20ৰ বিৰুদ্ধে হ'ব ভয়ংকৰ আন্দোলন। ধৰ্মেন্দ্ৰ প্ৰধানৰ পিছতে নীতিন গাডকাৰীৰ বিৰুদ্ধে হ'ব আন্দোলন। ৪ আগষ্ট সংসদ ভৱন ঘেৰাও কৰাৰ হুংকাৰ। আমি জনাই আছোঁ এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। জেন জিৰ আন্দোলনে পুনৰবাৰ কঁপিব সমগ্ৰ ভাৰত। ৪ আগষ্টত সংসদ ভৱন ঘেৰাও কৰাৰ হুংকাৰ দিছে। প্ৰতিবাদৰ বাবে সাজু হৈছে টেক্সি ইউনিয়ন। ইথানল মিহলি পেট্ৰলে জুৰুলা কৰিছে দেশবাসীক। দিল্লী টেক্সি এণ্ড টুৰিষ্ট ট্ৰান্সপৰ্ট এণ্ড ট্যুৰ অপাৰেটৰ এছ'চিয়েশ্যনৰ হুংকাৰ। জেন জিৰ আন্দোলনৰ পিছত পুনৰ কঁপিব দেশ। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বান বিধ্বস্ত পৰিস্থিতিত বদৰুদ্দিন আজমলৰ মহানুভৱতা। উজনিৰ পাছতে ডবকাত বানাক্ৰান্তৰ কাষত আজমল পৰিয়াল। ডবকাত হাম হাস্পাতালৰ উদ্যোগত বিনামূলীয়া চিকিৎসা শিবিৰ। আজমলৰ দ্বাৰা পৰিচালিত হাম হাস্পাতালৰ বিনামূলীয়া চিকিৎসা সাহায্য। ১৫জনীয়া এটি চিকিৎসকৰ দলে দুটাকৈ চিকিৎসা শিবিৰ অনুষ্ঠিত কৰে। প্ৰায় ২ সহস্ৰাধিক পুৰুষ, মহিলা আৰু শিশুক প্ৰদান কৰে চিকিৎসা সেৱা। অকল চিকিৎসাই নহয়, প্ৰদান কৰা হৈছে বিনামূলীয়া ঔষধ। বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰে। তাৰ পিছত ৰাইজে ধন্যবাদ দিছে আজমল পৰিয়ালক। বান বিধ্বস্ত পৰিস্থিতিত বদৰুদ্দিন আজমলৰ এই মহানুভৱতা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এতিয়া ৰীল বনাই ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰিব বিচাৰিছে। মাজনিশা ৰীল বনাই ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি আছে। প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী দলপতি ৰাহুল গান্ধী। ছাত্ৰ ছাত্ৰীৰ ওচৰত ক্ষমা খোজক নৰেন্দ্ৰ মোদীয়ে। ছাত্ৰ ছাত্ৰীক আক্ৰমণ কৰা আৰক্ষীক শাস্তি দিয়ক, দাবী বিৰোধী দলপতি ৰাহুল গান্ধী। ছাত্ৰ ছাত্ৰীৰ জীৱন ধ্বংস কৰি পেলালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এনেদৰে মন্তব্য কৰে বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে বিজেপি কাৰ্যকৰ্তাই বানাক্ৰান্তক দিব ১২ কোটি টকাৰ সাহায্য। বিজেপিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ প্ৰতি সহায়ৰ আহ্বান মুখ্যমন্ত্ৰীৰ। বানাক্ৰান্তত ২ লাখ আই মাতৃক প্ৰদান কৰা হ'ব মেখেলা চাদৰ। ২০০০ টকাৰ তলত সাহায্য প্ৰদান কৰা কাৰ্যতাই ধন জমা দিয়ক বিধায়কক। ২০০০ টকাৰ ওপৰত ধন দিব বিচৰাসকলে দিয়ক দলৰ একাউণ্টত। দল আৰু মুখ্যমন্ত্ৰীৰ সামাজিক মাধ্যমত উপলব্ধ হ'ব বেংক একাউণ্টৰ সবিশেষ। চৰকাৰৰ পৰা নহয়, বিজেপিৰ কাৰ্যকৰ্তাৰ পৰা সংগ্ৰহ কৰা হ'ব এই ধন। ৪ৰ পৰা ৫ দিনৰ ভিতৰত পুঁজি সংগ্ৰহ কৰি কাপোৰ প্ৰদান কৰা হ'ব বানাক্ৰান্তক। বিজেপিৰ কাৰ্যকৰ্তাই বানাক্ৰান্তক দিব ১২ কোটি টকাৰ সাহায্য। আমি পুনৰবাৰ জনাই আছোঁ, আৰু যিসকল আই মাতৃ আছে, আই মাতৃসকলক মেখেলা চাদৰ দিয়া হ'ব। বানাক্ৰান্তত যিসকল শিশু আছে, শিশুসকলক ২ লাখ টকাৰ চোলা বা টি চাৰ্ট প্ৰদান কৰিব বিজেপিয়ে। এনেদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৩ আগষ্টৰ পৰা নতুনকৈ ৰাজ্যত আৰম্ভ হ'ব অৰুণোদয় আঁচনি। আঁচনিখন পৰিচালনাৰ বাবে প্ৰতিটো সমষ্টিতে এজনকৈ সহায়ক থাকিব।
অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীলৈ সুখবৰ। আমি পুনৰবাৰ জনাই আছোঁ এটা ব্ৰেকিং নিউজ। অৰুণোদয় আঁচনিত এতিয়াৰ পৰা বেংকত ধন নোসোমালে ক'ব পাৰিব সহায়ক। অৰুণোদয়ক লৈ উজোৰ আপত্তি থাকিলেও আহিছে সমাধান। অসমৰ প্ৰতিটো সমষ্টিত নিয়োগ কৰা হ'ব অৰুণোদয় সহায়ক। নতুনকৈ অৰুণোদয় বিচৰাসকলেও সহায়ক দিব পাৰিব আবেদন। এতিয়াৰ পৰা খণ্ড ৰাজচক্ৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত থাকিব সহায়ক। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। আগবাঢ়িছোঁ সন্ধিয়াত পৰৱৰ্তী খবৰটোলৈ। অসমৰ ৰড কাৰখানাত ভয়ংকৰ বিস্ফোৰণ। ৰড কাৰখানাত চিলিণ্ডাৰ বিস্ফোৰণত হৈ 3 শ্ৰমিকৰ থিতাতে মৃত্যু হৈছে। ভয়ংকৰ বিস্ফোৰণত আহত হৈছে কাৰখানাটোৰ বহু শ্ৰমিক। কাম চলি থকাৰ মাজতে হঠাৎ সংঘটিত হৈছে এই বিস্ফোৰণ। কাছাৰৰ উদাৰবন্তত এই ভয়াৱহ ঘটনা সংঘটিত হৈছে। 3 শ্ৰমিকৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে সমগ্ৰ অঞ্চল। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে দেশৰ 3 ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ পদ ত্যাগৰ দাবী উত্থাপন হৈছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদ ত্যাগৰ পিছত আন 3 শিক্ষামন্ত্ৰীৰ পদ ত্যাগৰ দাবী। দেশৰ 3 ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ পদ ত্যাগৰ দাবী এতিয়াৰ পৰা উত্থাপন হৈছে। আমি জনাই আছোঁ এই মুহূৰ্তত অন্ধ্ৰপ্ৰদেশ, তেলেংগানা আৰু পঞ্জাৱত শিক্ষামন্ত্ৰীৰ পদ ত্যাগৰ দাবী। পৃথক পৃথক বিষয়ক লৈ এই 3 ৰাজ্যৰ শিক্ষামন্ত্ৰীৰ বিৰুদ্ধে গৰ্জন। শীঘ্ৰেই পদ ত্যাগ নকৰিলেই তীব্ৰ প্ৰতিবাদৰ হুংকাৰ। DSC নিযুক্তিত অনিয়মৰ অভিযোগেৰে অন্ধ্ৰপ্ৰদেশৰ শিক্ষামন্ত্ৰী নৰা লোকেশ্বৰ পদ ত্যাগৰ দাবী। ইফালে তেলেংগানাতো কংগ্ৰেছ চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে বিজেপি। ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ পদ ত্যাগৰ দাবীৰে সদন কঁপাই বিৰোধীয়ে। সমান্তৰালকৈ পঞ্জাৱৰ শিক্ষামন্ত্ৰী পদ ত্যাগৰ দাবী বিজেপিৰ। পঞ্জাৱৰ আপৰ চৰকাৰেও প্ৰশ্ন কাকত ফাদিল ৰোধ কৰিব পৰা নাই। গতিকে আপৰ শিক্ষামন্ত্ৰীয়ে শীঘ্ৰেই পদ ত্যাগ কৰিব লাগে বুলি কৰিছে দাবী। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদ ত্যাগৰ পিছত আন 3 শিক্ষামন্ত্ৰীৰ পদ ত্যাগৰ দাবী। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে কামপুৰ আৰক্ষীৰ জালত 3 কুখ্যাত ডকাইত। কামপুৰ শালমৰা নতুন বজাৰত নিশা আৰক্ষীৰ অভিযান। অভিযানত পিষ্টলসহ 3 জাই সজীৱ গুলী উদ্ধাৰ। ধৃত ফয়জুল ইছলাম, জাহাংগীৰ আৰু আসিফ উল্লাহ আটক। 3 কুখ্যাত ডকাইতৰ পৰা 3টা মোবাইল লগতে এখন ছুইফট জব্দ কৰা হৈছে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে কামপুৰ আৰক্ষীয়ে।